আচ্ছা আপোনালোক সবে কেগৰ বিষয়ে পঢ়িছি কেগে এনুৱেল ৰিপৰ্টটো কাক দিয়ে প্ৰেচিডেণ্টক দিয়ে না পাৰ্লিয়ামেণ্টক দিয়ে এক্সামত বহুবাৰ হৈছে এই কুৱেশ্যনটো চ' বহি কলম লৈ আহক বহিত শ্বৰ্ট নোট কৰি লিখি থৈ দিয়ক মষ্ট ৰিপিটেড কুৱেশ্যন আমি এই চেনেলটোত সৰু সৰু পইণ্ট সৰু সৰু চাব টপিক আৰু জিএছৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক আপোনালোকৰ লগত ডিছকাছ কৰোঁ অ'কে চ' কেগে এনুৱেল ৰিপৰ্টটো কাক দিয়ে ইজি কুৱেশ্যন বাট কনফিউজন হয় কেতিয়াবা চ' মনত ৰাখিব এনুৱেল ৰিপৰ্টটো কেগে কাক দিয়ে প্ৰথমতে দিয়ে প্ৰেচিডেণ্ট অফ ইণ্ডিয়াক প্ৰথমতে কাক দিব প্ৰেচিডেণ্টক দিব এনুৱেল ৰিপৰ্ট কেগে অ'কে তাৰ পাছত প্ৰেচিডেণ্টে কাক দিব পাৰ্লিয়ামেণ্টক দিব মতলব কেগে ডাইৰেক্টলি পাৰ্লিয়ামেণ্টক নেদে ৰিপৰ্টটো কেগে প্ৰথমতে প্ৰেচিডেণ্টক দিব আৰু প্ৰেচিডেণ্টেহে পাৰ্লিয়ামেণ্টত দিব চ' প্ৰথমতে কাক দিব প্ৰেচিডেণ্টক আৰু প্ৰেচিডেণ্টেহে পাৰ্লিয়ামেণ্টত দিব ডাইৰেক্টলি পাৰ্লিয়ামেণ্টত নেদে এই পইণ্টটো এক্সামত উল্টা উল্টিকৈ বহুবাৰ সুধিছি নোট কৰি লিখি থৈ দিয়ক আৰু মনত ৰাখিব প্ৰথমতে প্ৰেচিডেণ্টক দিয়ে তাৰ পাছতহে পাৰ্লিয়ামেণ্টত ডাইৰেক্টলি পাৰ্লিয়ামেণ্টত নিদিয়ে এনুৱেল ৰিপৰ্টটো অ'কে এটা লাইন লিখি থৈ দিয়ক